নমস্কাৰ প্ৰিয় দৰ্শক মোৰ চেনেল জীৱনৰ অনুভৱ মাইনলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো এনেকুৱা যে শাওণ মাহত কিছুমান মানুহে ব্ৰত কৰিম বুলি ভাবিও তেওঁলোকে ব্ৰত কৰিব পৰা নাই, বা নিৰামিষ ভোজন কৰিম বুলি ভাবিও তেওঁলোকে নিৰামিষ ভোজন কৰিব পৰা নাই। মোক কেইগৰাকীয়ে মানে সুধিছে যে বাইদেউ আমি নিৰামিষ ভোজন কৰিব পৰা নাই বা ব্ৰত কৰিব পৰা নাই, আমাৰ কি ভাল নহ'ব নেকি, আমাক শিৱ বাবাই বেয়া পাব নেকি বা আমাৰ পাপ হ'ব নেকি? এই কথাষাৰ এজনৰ কথা নহয়, হয়তো বহুতজনৰে হ'ব পাৰে। বহুতজনে ভাবিছে যে ব্ৰত কৰিম বুলি বা শাওণ মাহত উপবাস কৰিম বুলি বা নিৰামিষ ভোজন কৰিম বুলি ভাবিছে, কিন্তু তেওঁলোকে কিবা কাৰণত ব্ৰত কৰিব পৰা নাই। কাৰণ কিছুমান আমাৰ মহিলাসকলেও চাকৰি কৰে, নহয় জানো বাৰু? পুৰুষসকলেতো কৰেই প্ৰায়ে, বা চাকৰি নকৰিলেও তেওঁলোকৰ কৰ্মৰ কাৰণে বাহিৰলৈ ওলাই যাব লগাত পৰে, আৰু তেনে ক্ষেত্ৰত কি হয়, তেওঁলোকে ব্ৰত কৰিবলৈ অকণমান অসুবিধা হয়। আৰু আজিকালি মহিলাসকলেও চাকৰি কৰে বা তেওঁলোকেও ব্ৰত কৰিম বুলি ভাবিছে যদি তেওঁলোকেও ব্ৰত কৰিবলৈ অকণমান অসুবিধা হয়। আৰু কিছুমান মহিলাই ল'ৰা ছোৱালীক গাখীৰ খুৱাই তেওঁলোকেও ব্ৰত কৰিবলৈ অসুবিধা হয়, কিন্তু তেওঁলোকে মনৰ পৰা ভাবিছে যে শাওণ মাহত আমি ব্ৰত কৰিম বা নিৰামিষ ভোজন খাম। তেওঁলোকে সেই কথা ভাবিও কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকৰ মনত অকণমান শংকা হয় যে আমি ব্ৰত কৰিব নোৱাৰাৰ কাৰণে, আমি নিৰামিষ ভোজন খাব নোৱাৰাৰ কাৰণে আমাক শিৱ বাবাই কি বেয়া পাব, নে আমাৰ কিবা পাপ হ'ব, নে আমাৰ ভাল ফল আমি নাপাম? সেই কথাষাৰ উত্তৰ দিবৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিন্তু কথাখিনি কোৱাৰ আগত মই কৈছোঁ যে মোৰ ভুলো হ'ব পাৰে, আৰু মই যিখিনি জানো সেইখিনিহে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, আৰু যদি ভুল হয় মোক ক্ষমা কৰি দিব। কথাষাৰ হ'ল এনেকুৱা যে আমি শাওণ মাহত পূজা কৰা বা ব্ৰত কৰা বা নিৰামিষ ভোজন কৰা, এই কথাখিনি ধাৰ্মিক তত্ত্বৰ ফালৰ পৰা বহুতেই ভাল ফল পোৱা যায়। ব্ৰত কৰিলে আৰু নিৰামিষ ভোজন কৰিলে বহুতেই ভাল ফল পোৱা যায়। তাৰ আমি শাওণ মাহটোত যদি আমি নিৰামিষ ভোজন কৰিব পাৰোঁ বা এমাহ আমি অলপমান কম আহাৰ খাই ব্ৰত কৰা বা ভগৱানৰ কাৰণেই কৰা বুলি ক'লেও বেয়া নহয়, যদি কৰিব পাৰোঁ তেতিয়া আমাৰ শৰীৰটোৰ কাৰণে বহুতে ভাল বুলি চাইন্সেও সেই কথাষাৰ কয়। কিন্তু কথা হ'ল এতিয়া যিসকলে ব্ৰত কৰিব পৰা নাই তেওঁলোকে মোৰ মতে ভয় কৰাৰ একেবাৰেই প্ৰয়োজন নাই। কাৰণ আমাৰ শিৱ বাবা হৈছে ভোলেনাথ। তেওঁ ইমানেই দয়ালু, তেওঁ কোনোবাই ব্ৰত কৰক নকৰক তেওঁ কাকো বেয়া নাপায়। তেওঁ মানৱ দানৱ অসুৰ সকলোকে ভাল পায়, সকলোকে বৰ দিয়ে, নহয়নে বাৰু? সেইকাৰণে মই কৈছোঁ যিসকলে ভয় কৰিছে তেওঁলোকে একেবাৰে ভয় কৰিব নালাগে। মই তেওঁলোকক এষাৰ কথাই কওঁ, তেওঁলোকে যদিও ব্ৰত কৰিব পৰা নাই, উপবাস কৰিব পৰা নাই, নিৰামিষ ভোজন কৰিব পৰা নাই, তেওঁলোকে মাত্ৰ ভগৱানৰ নাম জপ কৰক। ভগৱানক তেওঁলোকে চাকৰি বা কৰ্মৰ কাৰণে গৈ আছে, তেওঁলোকে সেই সময়ত গৈ থাকোঁতেও তেওঁলোকে ভগৱানক স্মৰণ কৰক, ভগৱানৰ নাম জপ কৰক, আৰু ভগৱানৰ সান্নিধ্যত থাকক। আৰু এটা কাম কৰক, কি কাম? তেওঁলোক বুলিয়ে নহয় দেই, সকলোৱে কৰিব লাগে এই কামটো। আমি যিমান পাৰোঁ লোকক সহায় কৰিব লাগে, আমাৰ সামৰ্থ্য অনুযায়ী আমি লোকক সহায় কৰিব লাগে। আৰু যিসকলে আমাক সহায় বিচাৰে বা যিসকলৰ সহায়ৰ প্ৰয়োজন, কেতিয়াবা আমি ৰাস্তাত দেখোঁ, নহয়নে বাৰু, ভিক্ষা মাগি থাকে বা তেওঁলোকক খোৱা বস্তুৰ প্ৰয়োজন, কাপোৰৰ প্ৰয়োজন, তেনেকুৱা মানুহক যদি আমি সহায় কৰোঁ, সেয়াহে আচল ধৰ্ম হয়, সেয়াহে আচল ব্ৰত হয়, সেয়েহে আচল উপবাস হয় বুলি মই ভাবোঁ। আমি শাওণ মাহ বুলি বা সত্যনাৰায়ণ পূজা বুলি বা কিবা যিকোনো পূজা বুলি আমি যদি একদম পূজা কৰোঁ, ব্ৰত কৰোঁ, উপবাস কৰোঁ, আৰু ঘৰত আহি পৰৰ চৰ্চা কৰোঁ, আৰু লোকৰ প্ৰতি হিংসা ভাৱ কৰোঁ, লোকৰ ভালটো যদি আমি দেখিব নোৱাৰোঁ, আৰু লোকৰ লগত যদি বেয়া ব্যৱহাৰ কৰোঁ, সেয়া জানো পূজা কৰি কিবা লাভ হ'ব? কওকচোন, একো লাভ নহয়। আমি নিজক কণ্ট্ৰল কৰিব লাগিব।
বহুত ভাল কথা পূজা কৰাটো পূজা কৰিবই লাগে পূজা কৰিলে ভগৱানৰ সান্নিধ্যত থাকিলে ভগৱানৰ কানেকশ্যনত থকা হয় আৰু বহুত ভাল ফলো পোৱা যায় কিন্তু পূজা কৰাৰ পিছত আমি যদি এই বেয়া কামবিলাক কৰোঁ আমি পূজাৰ ফল আমি ভাল ফল কেতিয়াও নাপাওঁ এতিয়াও আমি ভাল ফল নাপাওঁ কাৰণ ভগৱান অন্তৰ্যামী তেওঁ সকলোখিনি গম পায় তেওঁ কোৱা নাই যে মোক পূজা কৰ বুলি আমি আমাৰ স্বাৰ্থৰ কাৰণেহে আমি তেওঁক পূজা কৰোঁ নহয় জানো বাৰু আমাক কিবা এটা লাগে আমাক কিবা এটা আমি বিচাৰিহে তেওঁক পূজা কৰোঁ আৰু পূজা কৰাৰ পিছত হৈ গ'ল এইবোৰত আমি লাগি যাওঁ কি হ'ব আপোনালোকে ভাবকচোন ভাল ফল পামনে কিন্তু যদি আমি পূজা কৰিব পৰা নাই যিসকলে ভয় কৰিছে যে কৰিব নোৱাৰিলে আমাৰ কিবা বেয়া প্ৰভাৱ পৰিব নেকি বা পাপ হ'ব নেকি তেওঁলোকক মই কওঁ তেওঁলোকে একেবাৰে ভয় কৰিব নালাগে তেওঁলোকে নিজৰ কৰ্মই ধৰ্ম নহয়নে বাৰু কৰ্ম কৰিবই লাগিব কৰ্মটো এৰি দিব নোৱাৰে এখন ঘৰ চলাব লাগিব তেওঁ ল'ৰা ছোৱালী আছে বা ঘৰৰ পৰিয়াল আছে তেওঁ চলাব লাগিব কাম কৰিব লাগিব কৰ্ম কৰিব লাগিব তেওঁ কৰ্ম কৰক কৰ্ম কৰাৰ লগতে তেওঁ ভগৱানক শিৱ বাবা ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ জয় শিৱ শংকৰ যি নামেৰে তেওঁ ভাল পায় সেই নামেৰে তেওঁক স্মৰণ কৰক সেই মনে মনে কৰিলেও হ'ব একেবাৰে যে বহুত জোৰত উচ্চাৰণ কৰিব লাগে তেনেকুৱা নহয় একদম মনে মনে কাম কৰি থাকক মনে মনে তেওঁৰ নাম উচ্চাৰণ কৰি থাকক এনিটাইম ভগৱানৰ নাম দিনটোত আমি যদি 2 মিনিটৰ মূৰে মূৰে 5 মিনিটৰ মূৰে মূৰে বা 1 ঘণ্টাৰ মূৰে মূৰে আমি যদি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় শিৱ শংকৰ এনেদৰে যদি আমি তেওঁৰ নাম জপ কৰি থাকোঁ তেওঁক স্মৰণ কৰি থাকোঁ তেওঁৰ ৰূপ তেওঁৰ স্মৰণ কৰি থাকোঁ তেওঁ একদম আমাৰ কানেক্টত থাকে তেওঁ আমাক ভাবিব আমি যদি তেওঁক ভাবি থাকোঁ তেওঁ আমাক ভাবিব আৰু সেয়া পূজাতকৈ বহুত ডাঙৰ বহুত গুণে ডাঙৰ এয়া মানসিক পূজা হয় আমি মনেৰে তেওঁক পূজা কৰিছোঁ কাৰণ আমি কৰ্ম কৰিব লাগিব আমি কৰ্মও কৰিছোঁ লগতে তেওঁক আমি মানসিকভাৱে পূজা কৰিও আছোঁ আৰু সেইটোহে আচল পূজা আৰু লগতে মই কৈছোঁৱে কাকো হিংসা কৰিব নালাগে কাৰো প্ৰতি জ্বলন কৰিব নালাগে কাৰো প্ৰতি বেয়া ব্যৱহাৰ কৰিব নালাগে যিসকলৰ প্ৰয়োজন তেওঁলোকক সহায় কৰিব লাগে এই কামখিনি আপোনালোকে লগতে কৰক চাব আপোনালোকে বহুত ভাল ফল পাব বুলি মই আশা কৰিছোঁ আৰু মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যিসকলে ব্ৰত উপবাস কৰিছে তেওঁলোকৰো মনোকামনা পূৰণ হওক আৰু যিসকলে ব্ৰত উপবাস কৰিব পৰা নাই তেওঁলোকৰো মনোকামনা পূৰণ হওক সকলোকে ভগৱানে ভালেৰে ৰাখক সুস্থ ৰাখক আনন্দত ৰাখক আৰু সুখী কৰি ৰাখক আৰু মই যিখিনি জানো সেইখিনিয়ে মই আপোনালোকৰ আগত ক'লোঁ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু কথাখিনি শুনি যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আৰু এটা কথা আপোনালোকে মোৰ চেনেলটো ইমান মৰম কৰিছে আৰু আশীৰ্বাদ কৰিছে সঁচাকৈ মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদৰ বাহিৰে আপোনালোকক একো দিব নোৱাৰোঁ আৰু আপোনালোকে মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাইছে সেইকাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায় তেতিয়াহ'লে মোৰ চেনেলটো আগবাঢ়ি কেতিয়াও যাব নোৱাৰে আৰু ময়ো একো কৰিব নোৱাৰোঁ আৰু সঁচাকৈয়ে মই বহুত আনন্দিত আপোনালোকে ইমান ধুনীয়া কমেণ্টছ কৰে আৰু আপোনালোকৰ কমেণ্টছবোৰ পঢ়ি মই ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু মোৰো দায়িত্ব যাতে মই ভাল ভিডিঅ' বনাই আপোনালোকৰ আগত দিব পাৰোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ